আজি বনাব লাইছো লাই চিকেন আৰু কালাৰটো চাকচোন কিমান ধুনিয়া হৈছে আপোনালোকে বাৰু এনেকে বনাই খাইছনে কেতিয়াবা অকমান খাই খাও কেনেকুৱা হৈছে এটা খাপটো মাংসখিনি ধুনিয়াকে ধুই ললো আৰু লগত পিয়াজ মিহিকে কাটি লৈছো আলু লৈছো আৰু এইখিনি ৰাতিপুৱা কিনি আনিছিলো লাই শাক কেৰাহীটো গৰম কৰি লৈছো এতিয়া তাতে প্ৰথমে আলু পিয়াজখিনি একেলগে দি দিলো আৰু এইখিনি অলপ সময় ভাজি থাকিম আলু পিয়াজখিনি আৰু এই লাই শাক আৰু মুৰ্গী মাংস বা বেলেগ মাংসৰ লগতো বনাই এনেকে জুতি ল'ব পাৰে আৰু এতিয়া ধুই থৈ দিয়া মাংসখিনি ইয়াতে দি দিলো এইখিনিও ভাজি লম অলপ সময় কাৰণে আৰু ইয়াত প্ৰথমে এতিয়া নিমখ অলপ দিছো আৰু অলপমান হালধি দিলো এতিয়া গোটেইখিনি ধুনিয়াকে মিলাই লৰাই থাকিম আৰু ইয়াত দিবলৈ মই নহৰু আদা আৰু জলকীয়া জালুক কেটামান জিৰা অকণৰ পেষ্ট বনাইছিলো এইখিনিও দি দিলো চাকচোন কালাৰটো যেন ইমান ধুনিয়া হৈ গল তৎক্ষণাত আৰু বিলাহী এটা দিম কেঁচা জলকীয়াও দিম দুটামান তেতিয়াহে খাবলৈ জ্বলা টেঙা লাগিব আৰু টেষ্টি হ'ব ধুনিয়াকে প্ৰথমে এইখিনি ভাজি থাকিম ভাজি আছো আলু সিজি গল ভাজোতে আৰু এতিয়া ইয়াত ধুনিয়াকে ডাঙৰকে লাই শাকখিনি কাটি দিলো মিহি মিহি কৰা নাই কিন্তু লাই শাক ডাঙৰকে দিলেই ভাল লাগে আৰু এতিয়া কেৰাহীটো নধৰা নিচিনা হৈ গৈছে অলপ সময় ঢাকি দিয়াৰ পাছতেই ইয়াৰ জাদুটো চাব এইয়া দেখিছে একেবাৰে নাইকিয়া হৈ গল কমি আৰু ইয়াত গ্ৰীন হৈ আছে কিন্তু ইয়াৰ কালাৰে চেঞ্জ হোৱা নাই ইমানে ধুনিয়া লাই শাকখিনি ইয়াৰ ৰেডি হৈ গল অলপ সময় ভাজাৰ পিছত বেছি টাইম ভাজিব নালাগে লাই শাক দিয়াৰ পিছত অলপ সময় থাকিলেই হ'ল বেছি ভাজি থাকিলে লাই শাকৰ যি ভিটামিন আছে সেইখিনি নাইকিয়া হৈ যাব আৰু সেউজীয়া হৈও নাথাকিব লাই শাকৰ এটা গোন্ধ আছে সেই গোন্ধটোত যেতিয়া গৰমে গৰমে ভাতৰ লগত খাব বা ৰুটিৰ লগত খাব তাৰ মজাটোৱে বেলেগ আৰু টেষ্টটোৱে বেলেগ এতিয়া আজি কাক টেষ্ট কৰিব দিওঁ চাও কাৰণ অকমান খাই খাও কেনেকুৱা হৈছে এটা খাপটো মজা আছে yummy